গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আসুৰ সভাপতি ছাত্ৰনেতা অভিৱৰ্তন গোস্বামীলৈ গোৰ্খা বন্ধু বঁটা। অসম গোৰ্খা সন্মিলন গোলাঘাট পশ্চিম জিলা সমিতিৰ উদ্যোগত দেৰগাঁৱত আড়ম্বৰপূৰ্ণ অনুষ্ঠান সম্পন্ন। এই বঁটাই জাতীয় জীৱনৰ বাবে কাম কৰি যাবলৈ উদ্বুদ্ধ কৰিলে। বঁটা গ্ৰহণ কৰি এই মন্তব্য অভিৱৰ্তন গোস্বামীৰ। সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে যোৱা 2 দশক ধৰি জাতীয় জীৱনৰ বাবে সেৱা আগবঢ়োৱা দেৰগাঁৱৰ যুৱ নেতা অভিৱৰ্তন গোস্বামী আৰু বোকাখাতৰ সমাজকৰ্মী প্ৰাঞ্জল বৰুৱালৈ আজি আগবঢ়োৱা হয় গোৰ্খা বন্ধু বঁটা 2024। অসম গোৰ্খা সন্মিলনৰ পশ্চিম গোলাঘাট জিলা সমিতিয়ে আগবঢ়ায় এই বঁটা। বলিদান দিৱস উদযাপনৰ লগতে বঁটা প্ৰদানৰ উদ্দেশ্যে আজি দেৰগাঁৱৰ 3 নং গেটৰ ছুপাৰ মাৰ্কেট ভৱনত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপণৰ পিছতে অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান। জিলা সভাপতি ৰাজু বাহাদুৰ ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সদস্য বেনু উপাধ্যায়ে। সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক জগদীশ খনালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অভিনন্দন জনাই বঁটা প্ৰাপকসকলক। উল্লেখ্য যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম গোৰ্খা শ্বহীদ মেজৰ দুৰ্গা মল্লৰ মৃত্যুৰ তিথিটো বলিদান দিৱস হিচাপে উদযাপন কৰি আহিছে গোৰ্খা দিৱস হিচাপে। বলিদান দিৱসৰ লগতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানটিত অভিৱৰ্তন গোস্বামীৰ লগতে গোৰ্খা বন্ধু বঁটা আগবঢ়োৱা বোকাখাতৰ সমাজকৰ্মী প্ৰাঞ্জল বৰুৱাক গামোচা, চেলেং, জাপি, সম্বৰ্ধনা পত্ৰ, গোৰ্খাৰ অংগবস্ত্ৰ আদিৰে জনাই সম্বৰ্ধনা। ইয়াৰ উপৰি গত 8টা বছৰে পদ্মকেশৰ ছেত্ৰীৰ সাহায্যৰে প্ৰদান কৰি অহা চন্দ্ৰ তুলসা স্মৃতি পুৰস্কাৰ আগবঢ়োৱা হয় কহৰাৰ নয়ন প্ৰসাদ ভট্টৰায়ক। বহুকেইগৰাকী কৃতি শিক্ষাৰ্থীকো জনোৱা হয় অভিনন্দন। গোৰ্খা বন্ধু বঁটা গ্ৰহণ কৰি আনন্দিত হৈ পৰে 2গৰাকী বঁটা প্ৰাপক। বঁটা গ্ৰহণ কৰি আচনেতা অভিৱৰ্তন গোস্বামীয়ে ক'লে, গোৰ্খাসকলে শতিকাজুৰি জাতীয় জীৱনৰ বাবে অৱধাৰিতভাৱে কাম কৰি আহিছে। বহুকেইগৰাকী গোৰ্খা লোক ইতিমধ্যে শ্বহীদো হৈছে। গোৰ্খাসকলৰ জ্বলন্ত সমস্যাসমূহৰ ক্ষেত্ৰত ৰজাঘৰো অনেক কৰণীয় আছে। অনৈক্যৰ মাজতো ঐক্যৰ সন্মিলিতভাৱে বৰ অসম গঢ়াৰ ক্ষেত্ৰত সকলো বদ্ধপৰিকৰ হ'ব লাগে। গোৰ্খা বন্ধু বঁটা আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ। এই বঁটাই জাতীয় জীৱনৰ বাবে কাম কৰি যাবলৈ উদ্বুদ্ধ কৰিলে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত বলিদান দিৱস আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠানটিত বহুকেইগৰাকী শিল্পীয়ে গীত নৃত্যৰে মুখৰিত কৰি তোলে পৰিৱেশ। অনুষ্ঠানটি সফল ৰূপায়ণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা সকলোতে কৃতজ্ঞতা জনাইছে জিলা সমিতিৰ সভাপতি ৰাজু বাহাদুৰ ছেত্ৰী, কাৰ্যকৰী সভাপতি বিষ্ণু সুবেদী, কোষাধ্যক্ষ মিত্ৰদেৱ ছেত্ৰী, সম্পাদক গৌতম দাহাল, আদৰণি সমিতিৰ সভাপতি নিৰ্মল মগৰ, কাৰ্যকৰী সভাপতি DB মগৰ, সম্পাদক ভীম বাহাদুৰ ছেত্ৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। বক্তব্য ৰাখিছে অনুষ্ঠানটোৰ তাৎপৰ্যৰ সন্দৰ্ভত গোটেই কথাখিনি অৱগত কৰা হৈছে। ইয়াত স্বাধীনতা আন্দোলনৰ প্ৰথম গোৰ্খা শ্বহীদ মেজৰ দুৰ্গা মল্লদেৱৰ পবিত্ৰ আজি মৃত্যু তিথিৰ উপলক্ষে তেখেতৰ কৰ্মচাৰীৰ সন্দৰ্ভত, তেখেতৰ জীৱন বৃত্তান্তৰ সন্দৰ্ভত বহলভাৱে চৰ্চা কৰা হৈছে। মই ভাবোঁ যে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল বহু কথা শিকিবৰ কাৰণে, বহু কথা জানিবৰ কাৰণে এই সভাখনত সক্ষম হৈছে। আৰু মোৰ ব্যক্তিগতভাৱে জীৱনৰ যিবিলাক উপলব্ধি থাকে, সেই উপলব্ধিবিলাকৰ ভিতৰত আজিৰ দিনটো মোৰ জীৱনৰ কাৰণে এটা স্মৰণীয় দিন হিচাপে পৰিগণিত হৈ ৰ'ব। কাৰণ এটা প্ৰাপ্তি, আৰু এই প্ৰাপ্তি এটা বঁটাৰ জৰিয়তে প্ৰাপ্তি। ৰাতিপুৱাৰ পৰা মনত বহু কথাই দোলা দি আছিল, বহু কথা মনলৈ আহিছিল, আৰু এই কথা মই উপলব্ধি কৰিছোঁ যে আপোনালোকে আজি মোক যি গোৰ্খা বন্ধু হিচাপে যি বঁটা প্ৰদান কৰিছে, এই বঁটাৰ জৰিয়তে মোৰ যে কিছু দায়িত্ব বাঢ়িছে, সেই কথা মই উপলব্ধি কৰিব পাৰিছোঁ। সৰুৰে পৰাই সামাজিক ক্ষেত্ৰখনত কাম কৰা মানুহে বিভিন্ন সময়ত সমাজৰ লগত জড়িত হৈ থাকোঁ। এটা ছাত্ৰ সংগঠনৰ লগত বিদ্যালয়ত পঢ়ি থকা দিনৰ পৰাই জড়িত হৈ আছোঁ। সামগ্ৰিকভাৱে অসমত বসবাস কৰা বিভিন্ন জাতি, বিভিন্ন জনগোষ্ঠী, বিভিন্ন ভাষা ভাষী, বিভিন্ন ধৰ্মাৱলম্বী লোকক কেনেধৰণে সমন্বয়ৰ দিশেৰে আগবাঢ়ি যাব পাৰি, কেনেকৈ আমাৰ এই অসমখনত আমি ভাতৃত্ববোধেৰে জীয়াই থাকিব পাৰোঁ, এই নীতি শিক্ষা আমাক সদৌ অসম ছাত্ৰ সন্থাই দিছে। আৰু এই সদৌ অসম ছাত্ৰ সন্থাৰ
এজন সদস্য হৈ থাকি আপোনালোকে মোক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি এই বঁটাৰ যি মোক আপোনালোকে প্ৰদান কৰিলে মই কৈছোঁ যে বঁটাই মোৰ জীৱনত আগবাঢ়ি যোৱাত এক মই শক্তি পাবলৈ সক্ষম হৈছোঁ। ৰিপৰ্টাৰ লাইভ অসম নিৰ্ভীক